নমস্কাৰ, আসসালামু আলাইকুম। ৰাইজৰ জ্ঞাতাৰ্থে আমি এটা কথা জনাব বিচাৰিছোঁ। আমি বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সাংবাদিকসকলে ইয়াতে প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আৰু নিউজ পৰ্টেলকে ধৰি ডিজিটেল মিডিয়াৰ প্ৰতিটো চেনেলৰ বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সাংবাদিকসকল আমি ইয়াতে একত্ৰিত হৈছোঁ। এটা বৰ দুখৰ বিষয়। এই দুখৰ বিষয়টো হ'ল বৰ্তমান অসম বিধানসভাৰ নিৰ্বাচন অহা 9 তাৰিখে হ'ব। তাক লৈ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী তেওঁলোকৰ প্ৰচাৰ কাৰ্য চলাইছে। আমাৰ 22 নং মন্দিয়া বিধানসভা সমষ্টিৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী ডাঙৰীয়া আমি ক'ব বিচাৰিছোঁ, ইতিমধ্যে বহু ৰাইজে অভিযোগ কৰিছে শ্বেৰমান আলী ডাঙৰীয়া এগৰাকী অভদ্ৰ মানুহ আৰু তাৰ লগে লগে তাৰ লগত থকা একাংশ চেলা চামুণ্ডা সকলো অভদ্ৰ। আৰু এই কাৰণে আমি দুখেৰে সাংবাদিকসকলে আমি ক'ব বিচাৰিছোঁ, আমি দেখ-দেখকৈ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তৃণমূল কংগ্ৰেছৰ সভাত, শ্বেৰমান আলীৰ সভাত আমি কেইবাবাৰো শ্বেৰমান আলীৰ পৰা আমি অপমানিত হৈছোঁ, অপদস্থ হৈছোঁ। আৰু সেই বিষয়ে আমি আজি এটি সংবাদমেলৰ আয়োজন কৰি আমি কথাটো মন্দিয়া সমষ্টিৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত জনাব বিচাৰিছোঁ। আজি বালাগাঁৱত বিয়লিত তৃণমূল কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হৈছিল। তাতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী চায়নী ঘোষ আহিছিল আৰু তাতে তৃণমূলৰ প্ৰাৰ্থী শ্বেৰমান আলীও আছিল। আমি কলগাছিয়াৰ সাংবাদিকসকলে সংবাদ সংগ্ৰহ কৰিবলৈ গৈছিলোঁ। আমি সভাৰ আৰম্ভণিৰ পৰা ভালেই আছিলোঁ যদিও সভাৰ শেষত চায়নী ঘোষৰ সাক্ষাৎকাৰ ল'বলৈ আমি যেতিয়া আগুৱাই যাওঁ, সেই সময়ত শ্বেৰমান আলী ডাঙৰীয়াৰ একাংশ চেলা চামুণ্ডা, আমি একাংশ দালাল বুলি অভিহিত কৰিব বিচাৰিছোঁ, যিসকলৰ সমাজত তেওঁলোকৰ কোনো মৰ্যাদা নাই, স্থান নাই, তেনেকুৱা একাংশ ৰাইজে, একাংশ যুৱকে আমাক সাংবাদিকসকলক অপমানিত কৰিলে। আমি সাক্ষাৎকাৰ ল'বলৈ যেতিয়া যাওঁ, তেতিয়া সাংবাদিকসকলক ঠেলি হেঁচি হাতৰ বাহুৰে সাংবাদিকসকলক গতিয়াই গতিয়াই চায়নী ঘোষৰ সাক্ষাৎকাৰ ল'বলৈ আমাক বাধা দিলে, আমাক পিছুৱাই দিলে। তাৰ পিছতো আমি সাংবাদিকসকলে তাৰ পিছতো সহ্য কৰি আমি শ্বেৰমান আলী ডাঙৰীয়াৰ সাক্ষাৎকাৰ ল'বলৈ আমি যেতিয়া শ্বেৰমান আলী ডাঙৰীয়াৰ ওচৰলৈ আগুৱাই যাওঁ, তেতিয়া একাংশ শ্বেৰমান আলীৰ ভক্তই আমাক গতিয়াই তাৰ পৰা পিছুৱাই দিলে, আমাক সাক্ষাৎকাৰ ল'বলৈ নিদিলে। আমি আন এটা কথা ক'ব বিচাৰিছোঁ, সেই শ্বেৰমান আলীৰ একাংশ ভক্তই এনেকুৱা অসভ্য শব্দ প্ৰয়োগ কৰিছিল, সেইটো আমি এতিয়া সংবাদ মাধ্যমত ক'বলৈ আমি লাজ পাইছোঁ। ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ, আপোনালোকে আমাক ক্ষমা কৰিব। এনে এটা বাক্য আমাৰ মুখেৰে ক'ব নালাগিছিল যদিও, নহ'লে আপোনালোকে বুজি নাপাব। তেওঁলোকে এনেকুৱা অসভ্য শব্দ কৈছিল যে কলগাছিয়াৰ পৰা বালৰ সাংবাদিক আহিছে। গতিকে এনে এটা আমি তেতিয়া খুব অপমানিত হৈছোঁ। সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। শ্বেৰমান আলী ডাঙৰীয়াই আমাক মন্তব্য নিদিয়ে যদি নিদিব, আমি তাক কোনো ক'বলগীয়া নাই। কিন্তু তাৰ একাংশ চেলা চামুণ্ডাই আমাক এনেদৰে অপমান কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। শ্বেৰমান আলী ডাঙৰীয়াই ইয়াৰ পূৰ্বেও
ৰাইজৰ দলৰ পতাকালৈ ঘূৰিছিল, তেতিয়াও আমি শ্বেৰমান আলী ডাঙৰীয়াক প্ৰশ্ন কৰোঁতে শ্বেৰমান আলী ডাঙৰীয়াই আমাক ওলোটাই প্ৰশ্ন কৰি আমাক অপমানিত কৰিছে। সাংবাদিকৰ কাম হ'ল প্ৰশ্ন কৰা, প্ৰতিনিধিৰ কাম হ'ল উত্তৰ দিয়া, ৰাজনীতিবিদসকলৰ উত্তৰ দিয়া হ'ল কাম, তেওঁলোকৰ প্ৰশ্ন কৰা কাম নহয়। তাৰপিছতো মন্দিয়া সমষ্টিৰ ৰচুলপুৰ পাগলা বজাৰত আমি শ্বেৰমান আলী ডাঙৰীয়াক প্ৰশ্ন কৰিছিলোঁ, তাতেও আমি অপমানিত হৈছোঁ। কৰাৰকুৰত আমাৰ সাংবাদিকসকলে শ্বেৰমান আলী ডাঙৰীয়াক প্ৰশ্ন কৰিছিল, তাতে উত্তৰ দিব নোৱাৰি ওলোটাই সাংবাদিকসকলক আৰু ওলোটাই প্ৰশ্ন কৰি সাংবাদিকসকলৰ উত্তৰ নিদিয়াকৈ শ্বেৰমান আলী গুচি গৈছিল। হয়, আমি জানো শ্বেৰমান আলী ডাঙৰীয়া অলপ খঙাল, তেওঁ সদায় ৰাইজৰ লগত বেয়া ব্যৱহাৰ কৰে বুলি ৰাইজে কয়, শিক্ষকসকলক অপমান কৰে বুলি ৰাইজে কয়, ডাঙৰ মানুহক অপমান কৰে বুলি বেয়া ভাষাত গালি পাৰে বুলি কয়। কিন্তু যেতিয়া আমি সাংবাদিকসকলক যেতিয়া অপমানিত হ'ব লগা হয় শ্বেৰমানৰ মিটিঙত যোৱাৰ পিছত, তেতিয়া আমি বৰ লাজত পৰিছোঁ আৰু ইয়াৰ কাৰণে আমি লজ্জিত হৈছোঁ। আৰু সেইকাৰণে আমি কলগাছিয়াৰ সাংবাদিকসকলে এটা সিদ্ধান্তত উপনীত হৈছোঁ, আজিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী ডাঙৰীয়াৰ নিৰ্বাচনী কোনো প্ৰচাৰ সভাৰ বাতৰি আমি প্ৰচাৰ নকৰোঁ। আমি এই বাতৰি বৰ্জন কৰিলোঁ। আজিৰ পৰা শ্বেৰমান আলী ডাঙৰীয়াৰ মিটিং প্ৰচাৰ কাৰ্য আমি আজিৰ পৰা বৰ্জন কৰিলোঁ। আমি কলগাছিয়াৰ সাংবাদিকসকলে শ্বেৰমান আলী ডাঙৰীয়াৰ কোনো বা বাতৰি আমি প্ৰচাৰ নকৰোঁ। এয়া আমাৰ সাংবাদিকসকলৰ, বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সাংবাদিকসকলৰ এটা সমূহীয়া সিদ্ধান্ত। আমি আৰু ক'ব বিচাৰিছোঁ, আজি আমি সংবাদ মাধ্যমত দেখিছোঁ জনিয়াত তৃণমূল কংগ্ৰেছৰ সভা অনুষ্ঠিত হৈছে। এই তৃণমূল কংগ্ৰেছৰ সভাত জনিয়াৰ সাংবাদিকসকলকো অপমান কৰিছে। জনিয়াৰ সাংবাদিকসকলক শ্বেৰমান আলী ডাঙৰীয়াৰ চেলা চামুণ্ডাই আক্ৰমণ কৰিছে, তেওঁলোকক মাৰিবলৈ গৈছিল, চিয়াৰেৰে দলিয়াইছে, পানীৰ বটলেৰে দলিয়াইছে বুলি আমি ছ'চিয়েল মিডিয়াত দেখিলোঁ। আমি বৰ দুখেৰে ক'ব বিচাৰিছোঁ, শ্বেৰমান আলী ডাঙৰীয়া যদি অভদ্ৰ আছে, তাতকৈ তিনিগুণ অভদ্ৰ শ্বেৰমান আলী ডাঙৰীয়াৰ ভক্তসকলে, অন্ধ ভক্তসকলে। এতিয়া নিৰ্বাচনৰ বতৰ, ৰাইজে কাক ভোট দিব এইটো ৰাইজৰ নিজৰ কথা, সেই বিষয়ে আমি ক'বলৈ নাযাওঁ। ব্যক্তিগত ভোট হ'ল ব্যক্তিগত অধিকাৰ, ৰাইজে কাক ভাল পায় কাক দিব সেয়া আমি ক'বলৈ নাযাওঁ। কিন্তু শ্বেৰমান আলী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ, কলগাছিয়াৰ সাংবাদিকেই নহয়, কোনো সাংবাদিকক আপুনি অপমান নকৰিব। আৰু আপোনাৰ চেলা চামুণ্ডাই যাতে কলগাছিয়াৰ সাংবাদিককে ধৰি জনিয়া হওক, মন্দিয়া হওক, বাগবৰ হওক, মনবৰী হওক, কোনো সাংবাদিককে যাতে অপমান নকৰে, আমি কলগাছিয়াৰ পৰা আপোনাক সকীয়াই দিলোঁ। হয়, আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, আজি বালাগাঁৱত যিটো সভা অনুষ্ঠিত হৈছিল, আমি তৃণমূল কংগ্ৰেছৰ নেত্ৰী শৰণী ঘোষক সাক্ষাৎকাৰ ল'বলৈ আমি গৈছিলোঁ। তেখেতক শ্বেৰমান আলীৰ চেলা চামুণ্ডাসকলে হেঁচি হেঁচি গাড়ীৰ ভিতৰত সোমাই দিছিল। তেখেতে সাংবাদিকক সাক্ষাৎকাৰ দিব বুলি থিয় হৈছিল, কিন্তু তাৰপিছতো তাৰ চেলা চামুণ্ডাসকলে গাড়ীৰ ভিতৰত সোমাই দিছিল জোৰকৈ। তাৰপিছত আমি শৰণী ঘোষৰ ওচৰত কিবা কিবিকৈ আমি গৈছিলোঁ যদিও শৰণী ঘোষৰ গাড়ীৰ দৰ্জা গ্লাছ অলপ খুলিছিল। তাৰপিছত আমি সাক্ষাৎকাৰ ল'বলৈ আমি চেষ্টা কৰিছিলোঁ, যদিও আমাৰ প্ৰশ্ন সম্পূৰ্ণ হোৱাই নাছিল। তাৰপিছত শ্বেৰমান আলী ডাঙৰীয়াৰ একাংশ ভক্তই ইমান অসভ্যালি কৰিলে, ইমান ঠেলা হেঁচা কৰিলে, আমাক সাংবাদিকসকলক গতিয়াই গতিয়াই তাৰ পৰা খেদি দিলে। আমি সেই বাইট আমি পূৰা কৰিব নোৱাৰিলোঁ। সামান্য অলপ আমি বাইট ল'বলৈ চেষ্টা কৰিছিলোঁ, তাৰ পৰা আমি আঁতৰি আহিলোঁ। শ্বেৰমান আলীৰ ওচৰত আমি যাবলৈ খুজিছিলোঁ, তাৰপিছতে শ্বেৰমান আলীৰ ভক্তসকলে আমাক গতিয়াই গতিয়াই তাৰ পৰা খেদি দিলে। শ্বেৰমান আলীৰ পৰা আমি বাইট ল'ব নোৱাৰিলোঁ। আৰু শ্বেৰমান আলীয়েও সেই চেলা চামুণ্ডাৰ কথা শুনি নিজৰ গাড়ীত উঠি বহিল আৰু তাৰ পৰা গুচি গ'ল। আমাৰ সাংবাদিকসকলৰ সাক্ষাৎকাৰ নিদিয়াকৈ গাড়ীত বহি হাঁহি হাঁহি গুচি গ'ল। আমি ইয়াৰ পৰা এইটো কথা বুজিছোঁ যে এয়া কেৱল শ্বেৰমান আলীৰ ভক্তসকলৰ অসভ্যালি নহয়, শ্বেৰমান আলী ডাঙৰীয়াই গাড়ীৰ পৰা নামি আমাৰ সাংবাদিকসকলৰ লগত কথা পাতিব লাগিছিল। সাংবাদিকসকলক যি অপমান কৰা হ'ল সেই কথা সুধিব লাগিছিল, কিন্তু শ্বেৰমান আলীয়ে সেয়া নকৰিলে, শ্বেৰমান আলীয়ে গুচি আহিল। গতিকে আমি এয়া ক'ব বিচাৰিছোঁ, আপোনালোকে আমাক আৰু অপমান নকৰিব,
যিমান হ'ল সেইকাৰণে আমি সদাশয় ৰাইজৰ ওচৰত আমি বিচাৰ খুজিলোঁ। এয়া আমি চেয়াৰমেন আলীক ক'বলৈ নাযাওঁ, আমি সদাশয় ৰাইজৰ ওচৰত এৰি দিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।